আজি এনেকুৱা কেইটামান বস্তুৰ বিষয়ে জানিব আপোনালোকে যি কেইটা বস্তু টক্সিক বা জহৰৰ দৰে আমাৰ শৰীৰত কাম কৰে। এইবোৰ বস্তুৰ পৰা যেনেকৈ হওক আপুনি দূৰত থাকিব লাগে। প্ৰথম বস্তুটো হৈছে গ্ৰীণ পটেটো, সেউজীয়া আলু। আপোনালোকে নিশ্চয় দেখিছে কেতিয়াবা আমি বজাৰৰ পৰা কিনি আনোতে কিছুমান আলুত সেউজীয়া হৈ থাকে, গোটেই আলুটো সেউজীয়া হৈ থাকে। সেই আলুটো খোৱাৰ পৰা দূৰত থাকিব লাগে, মানে কেতিয়াও খাবই নালাগে। মন কৰিলে দেখিব আপুনি কিছুমান আলু গোটেইটো সেউজীয়া আৰু কিছুমান আলুৰ কিছুমান পাৰ্টহে সেউজীয়া থাকে। যি পাৰ্ট আলু সেউজীয়া হৈ যায় তাত দুই ধৰণৰ বস্তু পোৱা যায়। এটা হৈছে ক্ল'ৰ'ফিল, যিটোত পিগমেণ্ট থাকে আৰু সেউজীয়া বনাই দিয়ে। ছেকেণ্ড বস্তুটো থাকে চলনেছ। ক্ল'ৰ'ফিল এটা নন হাৰ্মফুল বস্তু, যিটোৰ পৰা আমাৰ কোনো লোকচান নহয়, সেইটো আপুনি খাব পাৰে। যিটো চলনিছ, যিটো থাকিলে আলু গোটেইটো সেউজীয়া হৈ যায়, সেই আলুটো কেতিয়াও খাব নালাগে। চলনিছ বেচিকেলি এইটো এটা নিউৰ'টক্সিক। এইটো আমাৰ শৰীৰৰ কাৰণে পয়জন, মানে জহৰৰ কাম কৰে। যদি আপুনি চলনিছ বেছি পৰিমাণত খায়, আপোনাৰ শৰীৰত কিছু চিমটমছ দেখা দিব পাৰে। মূৰৰ বিষ, বমি, নজিয়া, ইণ্টাৰনেল ব্লিডিং, পেৰালাইচিছ, কমা আৰু কেতিয়াবা ই মৃত্যুৰ কাৰণো হ'ব পাৰে। যদি আপুনি এনেকুৱা আলু কিনিছে বা ঘৰত আছে, কেতিয়াও ব্যৱহাৰ নকৰিব, পেলাই দিব। ইনফেক্ট এনেকুৱা জেগাত পেলাব যিটো জন্তু জানোৱাৰেও খাব নোৱাৰে। কেতিয়াবা এনেকুৱা আলু আমি পাওঁ য'ত অলপ পৰ্চন সেউজীয়া, বাকীখিনি ভাল। এতিয়া সেই সেউজীয়া অংশ আঁতৰাই বাকীখিনি ব্যৱহাৰ কৰিব পাৰে, কাৰণ সেই সেউজীয়া অংশখিনিতহে সেই জহৰবিধ থাকে। কিছুমান ষ্টাডি ইয়াৰ ওপৰত হৈ গৈছে অলৰেডি। তাত এইটো জনা গৈছে 450 গ্ৰাম সেউজীয়া আলু যদি এজন এডাল্ট মানুহে খায়, ইয়াত ইমান চলনিছ থাকে যে যিটোৰ কাৰণে সেই মানুহজনৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে।